কিছিল মিত্ৰক লগ পাইছিলোঁ। কিছিল মিত্ৰৰ পৰা আমি আত্মসহায়ক গোটৰ তেওঁলোকে আমাক আত্মসহায়ক গোটৰ বিষয়ে তাৰমানে বহুতখিনি দিহা পৰামৰ্শ দিব অহা বুলি জনোৱাত তেতিয়া আমি কিছিলৰ লগত আমি হেৰি কৰিলোঁ, যোগাযোগ কৰিলোঁ। পিছতে আমাক এপ্ৰিল মাহৰ 6 তাৰিখে কিছিল মিত্ৰ আহি আমাৰ লগত বহুখিনি কথা জনালে। তাৰ সহায়ক গোট গঠন কিয় কৰিব লাগে, তাৰপিছতে ধন আৰু সঞ্চয়, বীমা আৰু এনেকুৱা তাৰমানে আমাৰ বহুখিনি কথাই তেওঁলোকে আমাৰ কিছিল মিত্ৰই আমাক জনাইছিলে। ইয়াৰ পৰা আমি বহুখিনি উপকৃত হ'ব পাৰিছোঁ। আমি বহু কথা নজনা কথা আমি জানিব পাৰিছোঁ। আগতে আমি আত্মসহায়ক গোট গঠনহে কৰিছিলোঁ, কিন্তু আমাৰ ব্যক্তিগত আমাৰ একাউণ্টছ নাছিলে। কিন্তু আমি কিছিলৰ পৰা গম পালোঁ যে আমাৰ ব্যক্তিগত একাউণ্ট নহ'লে আমাৰ বহুখিনি অসুবিধা হয়। সেইকাৰণে আমি কিছিলৰ জৰিয়তে আমি এটা প্ৰত্যেকে তাৰমানে জিৰ' বেলেঞ্চত আমি একাউণ্ট খুলিছোঁ। আৰু এটা আমি গম পালোঁ যে আমি ইনকাম কৰিলেই নহ'ব, তাৰ পৰা আমি ৰাহি কৰিবও লাগিব। যিকোনো কাম কৰোঁ, যিকোনো আমি হেৰি কৰোঁ, আমি উৎপাদনমুখী কাম কৰিব লাগে। উৎপাদনমুখী আমি কাম কৰিলে আমি আমাৰ নিজৰ লগতে পৰিয়ালৰ লগতে আমাৰ সমাজখনৰ উন্নতি হয়।